এটা কাম কৰোঁ ৰ'বা, মই তোমালৈ কিবা এটা লৈ গৈ আছোঁ। তুমি কিয় আহিব লাগে? তুমি তোমাৰ কাম কৰা। মই মোৰ কাম কৰি থাকিম, কিন্তু তাৰ আগতে তোমাৰ মুডটো চেঞ্জ কৰি লওঁ। তুমি আহিলে মোৰ মুড ঠিক হ'ব বুলি কোনে ক'লে? যদি হয় নহ'বওতো পাৰে। তুমি নক'লেও মই কিছুমান কথা বুজি পাওঁ। কিছুমান কথা মানে? সকলো কথা ক'ব পৰা নাযায় অনুৰাধা। কেতিয়াবা কেতিয়াবা নিজৰ মনটোকো সুধি চাব লাগে, মনে কি কয়। ৰ'বা, মই গৈ আছোঁ। খৰধৰকৈ মাতি পঠিয়ালে যে, কিবা হৈছে নেকি? হওঁতেতো বহুতেই কিবা কিবি হৈছে। কি হৈছে মোক ভালকৈ কওকচোন, মোৰ বৰ চিন্তা লাগি আছে। আপুনি প্ৰথমে বহি লওকচোন, মই আপোনালৈ পানী এগিলাচ আনি আছোঁ। ৰ'বচোন, মই পানী নাখাওঁ, আপুনি বহকচোন। কি হৈছে কথাবোৰ কওকচোন ভালকৈ। চাওক, মই আপোনাক কথাখিনি নজনাওঁ বুলিয়েই ভাবিছিলোঁ, কিন্তু যিমানেই যি নহওক আপুনিও এগৰাকী মাক। কিয় কৈছা? তাৰ মানসিক অৱস্থাটো তুমি নাজানা নেকি? জানো। জানা যদি তেনেকুৱা কথা কিয় কৈছা? যিটো ল'ৰাই ইমান ডাঙৰ অভিনয় কৰি মাক দেউতাকক ফাঁকি দিব পাৰে, তাৰ কথা মই এনেকৈ নকয় আৰু কি বুলি কওঁ। কিন্তু সি এই কামটো কিয় কৰিলে সেইটোতো আমাক বুজাই কৈছে। এই ফাঁকিবাজ কামবোৰ কৰাৰ আগতে আমাক নক'লে কিয়? আৰু তুমি তাৰ কথা বিশ্বাস কৰা? সি পদে পদে আমাক কিমান ফাঁকি দি আহিছে। নিজৰ দেউতাকেই যদি ল'ৰাটোক বিশ্বাস নকৰে মই কি কওঁ? অযথা তৰ্ক নকৰিবা মানসী। বিশ্বাস দিলেহে মানুহক বিশ্বাস কৰিব পাৰি। সি বাৰে বাৰে মোৰ মান সন্মান শেষ কৰি থাকিব আৰু মই তাক বিশ্বাস কৰি থাকিব লাগে। মোক এইবোৰ কথা কোৱাৰ আগতে তুমি এবাৰ কথাবোৰ নিজে ভাবি চাবা আৰু ল'ৰাক বুজাবা, তেতিয়াহে তোমাৰ ল'ৰা ল'ৰা হৈ থাকিব। মোৰ কৈ দিয়াত আপত্তি নাই, কিন্তু ৰাজহঁতৰ খুৰীক মই বিশ্বাস কৰিব পৰা নাই। কাৰণ ৰাজহঁতৰ খুৰী পেটত কথা ৰাখিব পৰা মানুহ নহয়। আৰু এই কেনেবাকৈ যদি এইখিনি কথা নন্দিনী কাণত পৰে, কি হ'ব তই ভাবি চাচোন। এটা সময় আহিব যেতিয়া কথাবোৰ ক'ব লগা অৱস্থা হ'ব, তেতিয়া নিশ্চয় ক'ম, কিন্তু এতিয়া নহয়। এতিয়া ক'লে কথাবোৰ ভালতকৈ বেছি বেয়াহে হ'ব। তই তাৰ মানে তাই খেলখন খেলি লোৱাটো বিচাৰিছ? নহয় নহয়, খেলখনটো খেলেই। খেল আজি আছে, কাইলৈতে নেখেলিব। কিন্তু মেইন কথাটো আহি পৰিছে তাইৰ লাইফটো। আজি যদি কথাখিনি মই খুৰীক কৈ দিওঁ, খুৰীয়ে ৰাজক ধৰিবই ধৰিব, আৰু এই কথাবোৰ গৈ নন্দিনীৰ কাণতো পৰিব। আৰু নন্দিনীৰ কাণত পৰাৰ পাছত সেইখন সংসাৰ হৈ থাকিব নেকি? একো কথাতে মাত নামাতিবি। ৰাজক বুজালে বুজাব পাৰ। ঠিক আছে, তই যদি তাৰ লগত কথা পাতিলেই কথাবোৰ সলনি হয় বুলি ভাবিছ, তেনেহ'লে মই তাৰ লগত কাইলৈকে কথা পাতিম, আৰু কাইলৈ মই অফিচত ছুটিও ল'ম। ঠিক আছে।